বিশেষ ভিডিঅ' হয়। এডুকেশ্যন টিকে আছাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, এইটো হৈছে এছিষ্টেণ্ট টিচাৰ UP, মানে আমাৰ যিহেতু অসম শিক্ষক নিযুক্তি প্ৰক্ৰিয়া গমে পাইছে, এইবাৰ যিহেতু পোষ্ট খোলা দিছে। আৰু UPৰ ক্ষেত্ৰত বন্ধুসকল ইয়াত পোষ্ট বহুত কম আছে, লিমিটেড পোষ্ট, একেবাৰে কম পোষ্ট। আৰু তথাপিও ইয়াতে তাৰমানে আপোনালোকৰ মাজত যিহেতু কি হ'ব, কম্পিটিশ্যন হ'ব। ইয়াৰে এতিয়া আমাৰ প্ৰথম কথা আমি পোষ্টবোৰ চাই ল'ব লাগিব। মই অলৰেডি চাইছোঁ বাৰু। এতিয়া আমাৰ প্ৰথম কথা কেনেকৈ চাব লাগে, হায়েষ্ট পোষ্ট ক'ত আছে সেইখন ডিষ্ট্ৰিক্ট চাই ল'ব লাগে। এতিয়া আছামিছ মিডিয়ামখিনিৰ কথা কৈ আছোঁ মই। এতিয়া হায়েষ্ট পোষ্ট আছে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত হায়েষ্ট পোষ্ট আছে, তাৰে পিছত নগাঁৱত আছে, তাৰে পিছতে আপোনালোকৰ ধুবুৰীতো আছে বাৰু। এইকেইখনত তাৰমানে হায়েষ্ট পোষ্ট আছে আৰু বেছিকৈ পোষ্ট আছে। আৰু এতিয়া আপোনালোকৰ বহুতে তাৰমানে এতিয়া মাৰ্কছখিনি ক'বলৈ গ'লে এতিয়া যিসকলৰ তাৰমানে মই কৈ গৈছোঁ, কাৰণ UPৰ ক্ষেত্ৰত বেছিভাগ তাৰমানে 53ৰ পৰা মাৰ্কছবোৰ ষ্টাৰ্ট হৈ যাব, তাৰমানে 53 মানৰ পৰা UPৰ ক্ষেত্ৰত। আৰু ইয়াতে আপোনালোকৰ যিহেতু গ্ৰেজুৱেশ্যনৰ মাৰ্কছটো আহি যাব অকণমান তাৰমানে LPতকৈ বেছি হৈ যাব। এতিয়া কথাটো হ'ল আমাৰ মেক্সিমাম কেণ্ডিডেটছৰ তাৰমানে 57 মানৰ পৰা তাৰমানে 64 মানৰ ভিতৰত বহুতখিনি কেণ্ডিডেট সোমাই আছে। এইখিনিৰ ভিতৰত বহুতখিনি কেণ্ডিডেট সোমাই আছে UPৰ ক্ষেত্ৰত। আৰু ইয়াতে এপ্লাই কৰিবলৈ হ'লে এতিয়া ডিষ্ট্ৰিক্ট চাব লাগিব। এতিয়া জেনেৰেল কেটেগৰী যিখিনি আছে, এতিয়া জেনেৰেল কেটেগৰী ক'বলৈ গ'লে ধুবুৰীত বহুতখিনি পোষ্ট আছে, গোলাঘাট, গোৱালপাৰা, ডিব্ৰুগড় এইখিনিত তাৰমানে অকণমান পোষ্টৰ সংখ্যাটো বেছিকৈ আছে। লখিমপুৰতো আছে, তাৰপিছত আপোনালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্টতো আছে। এতিয়া জেনেৰেলৰ ক্ষেত্ৰত এইটো ইয়াত যিহেতু পোষ্ট কম, এটা পাৰ্চেণ্টেজত আপোনালোকে প্ৰিভিয়াছ যিমানবোৰ মানে মেৰিট লিষ্টবোৰ চাইছে, এটা পাৰ্চেণ্টেজতে বহুত সোমাই থাকে। আৰু এতিয়া অকণমান কাট অফ মাৰ্কছটো আপোনালোকে ভাবি আছে যে কমকৈ যাব, ইমানো কম নাযায়। কাৰণ LPৰ ক্ষেত্ৰত যিমান পাছ কৰা আছে কেণ্ডিডেট, UPৰ ক্ষেত্ৰতো প্ৰায় বহুতখিনি আছে। তাৰমানে ইয়াৰে বাৰু বহুতে চাকৰি কৰি আছে আৰু বহুতে চাকৰি পোৱা নাই, তেনেকুৱা হৈ আছে। এতিয়া আমাৰ যিখিনি এই যেনে ধুবুৰী ডিষ্ট্ৰিক্টত পোষ্ট, OBCতো বহুতখিনি আছে, সকলোখিনিতে বহুত আছে। গতিকে ইয়াত অলপমান তাৰমানে কাট অফ মাৰ্কছটো বহুতে কম যাব বুলি ভাবি আছে, কিন্তু ধুবুৰী ডিষ্ট্ৰিক্টতো বহুতখিনিয়ে কাট অফ যায়। এতিয়া মেইনলি যিসকলৰ তাৰমানে 57ৰ পৰা 62 মানৰ ভিতৰত আছে, এই 57টো বৰ্ডাৰ লাইন বুলি ধৰি লওক, সেইখিনি তাৰমানে এপ্লাই কৰিবলৈ হ'লে তেওঁলোকে এতিয়া মোৰ হিচাপত, ময়ো যিহেতু এতিয়া UPত এপ্লাই কৰিম, মই যিহেতু LPত বাৰু চাকৰি কৰি আছোঁ, কিন্তু UPত যিহেতু ময়ো ধৰি লওক এপ্লাই কৰিম বাৰু এইবাৰ। এতিয়া যিসকলে তাৰমানে এই 57ৰ পৰা 62 মানৰ ভিতৰত আছে, তেওঁলোকে এনেকুৱা এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগে য'ত তাৰমানে জেনেৰেল কেটেগৰীখিনিৰ কাৰণে OBCৰ পোষ্ট কম য'ত আছে, তেনেকৈ চিলেক্ট কৰিব লাগে। যেনে গোৱালপাৰা ডিষ্ট্ৰিক্টত 20টা পোষ্ট আছে, OBCৰ পোষ্ট কম আছে, বাকীখিনিতো পোষ্ট কম আছে। কাৰণ এই যিমানবোৰ কেটেগৰী আছে, এই কেটেগৰীৰ পৰা তাৰমানে বেছি নম্বৰ থাকিলে ডাইৰেক্ট জেনেৰেল কেটেগৰীত সোমাই যায়। তাৰমানে এইখিনিৰ ভিতৰত কেণ্ডিডেটছ, সেইকাৰণে জেনেৰেল কেটেগৰীৰখিনিয়ে তাৰমানে যিমান পাৰে মানে কেৱল জেনেৰেল কেটেগৰীত তাৰমানে পোষ্টটো বেছিকৈ থকা এপ্লাই কৰিব লাগে। যেনে গোৱালপাৰা আছে তেনেকুৱাকৈ, বা গোলাঘাট আছে, ইয়াৰ লগতে লখিমপুৰত আছে, এনেকুৱা হিচাপত এপ্লাই কৰিব লাগে। এপ্লাই কৰোঁতে আপোনালোকে নিজৰ মতে চিলেক্ট কৰিব বাৰু। মই জাষ্ট কেনেকুৱাকৈ কৰিব লাগে সেইটো মোৰ হিচাপত কৈ গৈছোঁ। আৰু নেক্সট আপোনালোকৰ এতিয়া যিখিনি UPৰ OBC কেণ্ডিডেটছ আছে, OBCৰখিনি আকৌ কেনেকুৱাকৈ কৰিব লাগে, OBCৰখিনি তাৰমানে এনেকুৱাকৈ কৰিব লাগে য'ত জেনেৰেলৰ পোষ্ট বেছিকৈ আছে আৰু OBCৰ পোষ্টটো ঠিক ঠাকেই আছে, তেনেকুৱাকৈ OBCখিনি কৰিব লাগে। কাৰণ OBCৰ যদি কিছুমানৰ বেছিকৈ নম্বৰ থাকে, তেনেহ'লে ডাইৰেক্ট জেনেৰেলত সোমাই যোৱাৰ চান্স থাকে। গতিকে এইফালে এইখিনি OBCৰ পোষ্টখিনি অকণমান কমি যাব, মানে পোষ্ট 2-এটামান ৰৈ গ'লেও তাৰমানে সোমাই যাব পাৰিব, যিখিনি 90 নম্বৰৰ কমকৈ আছে নম্বৰ সেইখিনি। গতিকে এইটো তাৰমানে ষ্ট্ৰেটেজি পাব্লিকলি কৈছোঁ আৰু সকলোৱে জানেই, কিন্তু এইবোৰ কৈ নাথাকে বাৰু, কাৰণ কম্পিটিশ্যন যিহেতু। আৰু এতিয়া যিখিনি তাৰমানে এতিয়া 60ৰ ওপৰত আছে, সেইখিনি তাৰমানে এই 20টাৰ ওপৰত য'ত পোষ্ট আছে তাৰমানে সেইখিনি তাৰমানে পোৱাৰ চান্স থাকিব। 20টা পোষ্টৰ ওপৰত যদি চাই ল'ব, পোষ্টবোৰ 20টা পোষ্টৰ ওপৰত য'ত আছে তাত এপ্লাই কৰিলে পাই যাব। কিন্তু যিহেতু মাত্ৰ ইমানকেইখন ডিষ্ট্ৰিক্টৰ ভিতৰত মাত্ৰ যিহেতু 3খন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগে, গতিকে ইয়াতে তেওঁৰ নাম্বাৰটো মানে বেছিকৈ থাকিলেও নাপাবও পাৰে, বেলেগ এখন ডিষ্ট্ৰিক্টত হয়তো কম কাট অফ যাব পাৰে, কাৰণ মাত্ৰ 3খন ডিষ্ট্ৰিক্ট যিহেতু চিলেক্ট কৰিব লাগে। ইয়াৰ পিছতে নেক্সট আপোনালোকৰ এই যিখন চাউথ শালমৰা ডিষ্ট্ৰিক্ট আছে, এই ডিষ্ট্ৰিক্টখনত তাৰমানে অকণমান
কাট অফ মাৰ্কছটো কমকৈ যোৱাৰ সম্ভাৱনা থাকিব এই চাউথ শালমাৰাত। আৰু লগতে শোণিতপুৰ ডিষ্ট্ৰিক্টত অকণমান বেছিকৈ যাব পাৰে, কাৰণ শোণিতপুৰ ডিষ্ট্ৰিক্টখন বহুতেই চিলেক্ট কৰিছে অলৰেডি। LPৰ ক্ষেত্ৰতে হওক বা UPৰ ক্ষেত্ৰতে হওক পোষ্ট বেছিকৈ আছে যিহেতু সেইকাৰণে। আৰু ইয়াৰ লগতে আপোনালোকৰ যিখিনি তাৰমানে ধৰি লওক কিছুমানৰ 57 মান আছে বা 56 আছে, তেওঁলোকৰ কাৰণে অকণমান কঠিন হ'ব, মানে চিট মানে ইয়াতে মেৰিট লিষ্টত নাম হোৱাটো কঠিন হ'ব। কিন্তু যিখিনি তাৰমানে 60ৰ ওপৰত আছে তেওঁলোকৰ পোৱাৰ চান্স থাকিব। আৰু 70ৰ ওপৰত যদি কাৰোবাৰ আছে বা 65ৰ পৰা 70ৰ ভিতৰত আছে, তেওঁলোকে তাৰমানে নিজৰ হোম ডিষ্ট্ৰিক্টখনত ধৰি লওক কাৰোবাৰ কোনোবা এজন তিনিচুকীয়াৰ আছে, তেওঁ তিনিচুকীয়াতে পোৱাৰ চান্স থাকিব তেনেকুৱা। গতিকে ইমান বেছিও ভয় খাব নালাগে, কাৰণ এটা পাৰ্চেণ্টটো বেছি হাই নাযায়, কিন্তু এটা পাৰ্চেণ্টেজত বহুতখিনি সোমাই থাকিব, সেইটোৱে মেইন প্ৰব্লেম। আৰু এতিয়া যিসকলে তাৰমানে এপ্লাই কৰিছে, ধৰি লওক কিছুমানে লখিমপুৰত এপ্লাই কৰিছে, লখিমপুৰত আমাৰ যিখিনি আপাৰ আছামৰ কেণ্ডিডেটছ আছে, আপাৰ আছামৰ লখিমপুৰখন তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব। আৰু লগতে ডিব্ৰুগড় এনেকুৱাকৈ ৰাখিব, এইকেইখন ডিষ্ট্ৰিক্ট ৰাখিব তাৰমানে। আৰু লয়াৰ আছামৰখিনি শোণিতপুৰ ডিষ্ট্ৰিক্ট ৰাখিব, তেনেকুৱাকৈ বহুতখিনিয়ে ৰাখিব। গতিকে যিসকলৰ তাৰমানে এতিয়া মই কি ক'লোঁ 60ৰ ওপৰত পাৰ্চেণ্টেজ আছে, তেওঁলোকে 20টাৰ ওপৰত য'ত পোষ্ট আছে তেওঁলোকে যদি তাত এপ্লাই কৰিছে তেনেহ'লে পোৱাৰ চান্স থাকিব। আৰু এইটো যিটো এনালাইচিছ, এইটো প্ৰিডিকশ্যনহে আমাৰ, ডাইৰেক্টটো ক'ব নোৱাৰি। তথাপিও ভিডিঅ' বনাই দিছোঁ যিহেতু বহুতে ৰিকুৱেষ্ট কৰি আছিল। আৰু ইয়াৰ লগতে নেক্সট যিখন আছে আমাৰ বেংগলী মিডিয়ামৰ যিখিনি আছে তেওঁলোকে পোৱাৰ বহুতখিনি চান্স আছে। বেংগলী মিডিয়ামৰ UPৰ ক্ষেত্ৰত বহুত পোষ্ট আছে। গতিকে ইয়াত তাৰমানে 55ৰ ওপৰত যিসকলৰ আছে তেওঁলোকৰ অকণমান চান্সটো কম আছে, 55, 56, কিন্তু তাৰে 58 মানৰ পৰা তাৰমানে তেওঁলোকৰ পোৱাৰ চান্সটো থাকিব। আৰু ইয়াতে বহুতখিনিয়ে পোষ্ট আছে, আৰু বেংগলী মিডিয়ামৰ কেণ্ডিডেটছ ইমান বেছি নাই সেইকাৰণে। বাকী আপোনালোকৰ গাৰো মিডিয়ামৰ বাৰু ইয়াত ইমান কাট অফ মাৰ্কছটো ক'ব নোৱাৰি ডাইৰেক্ট, ইয়াত যিহেতু কেণ্ডিডেটছো কম আৰু লগতে ভেকেঞ্চিও কম আছে, সেইকাৰণে পোষ্ট কম আছে। গতিকে এইখিনি আছিল আপোনালোকৰ মানে সৰু সুৰা এটা এনালাইচিছ, মানে ডাইৰেক্ট নহ'লেও তাৰমানে অকণমান আইডিয়াটো কেনেকৈ এপ্লাই কৰিব লাগে সেইটোৰ ওপৰত মই এইটো ভিডিঅ' বনালোঁ। কিবা যদি কনফিউজন আছে আপোনালোকৰ নিজৰ পাৰ্চেণ্টেজবোৰ কমেণ্টত দি যাব। আৰু লগতে ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে। ইনষ্টাগ্ৰামত মোৰ TRIIDIP বুলি আছে, গতিকে তাত চাৰ্চ কৰক, ফ'ল' কৰক। আৰু কিবা যদি কনফিউজন আছে মেছেজ কৰিলে হ'ল, মই তাৰে ওপৰত ৰিপ্লাই দিম। ধন্যবাদ, থেংক ইউ।